So আজি আমি 12.2 আজি আমি 12.2 11 নম্বৰটো কৰিম 11 ইয়াত কি আছে যে এখন গাড়ীৰ ওপৰপৰিকৈ লাগি নথাকাকৈ দুডাল ওয়াইপাৰ আছে ওয়াইপাৰ মানে কি এই যে বৰষুণ মাৰলি গাড়ীৰ আগত দুডাল ঘূৰি থাকে সেই দুডাল 115 ডিগ্ৰী এটা কোণেৰে ঘূৰি থকা কিমান ডিগ্ৰী কৰি ঘূৰি আছে 115 ডিগ্ৰী 25 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এখন ব্লেড আছে 25 সেন্টিমিটাৰ দৈৰ্ঘ্য তার দৈৰ্ঘ্যটো কিমান হ'ব এই কেকডালৰ 25 সেন্টিমিটাৰ ব্লেডবোৰৰ প্ৰতিটো ঘূৰণত পৰিষ্কাৰ হোৱা মুঠ অংশৰ কালি এটা প্ৰতিটো ঘূৰণ বুলি কওঁতে আমাৰ কেইডাল আছে ওয়াইপাৰ কেইডাল বুলি কৈছি দুডাল গতিকে আমি বৃত্তকলৰ কালি যেনেকৈ ওলাও এটো সেই বৃত্তকলৰ কালি খালি দুইটো আগত পূৰণ হ'ব দিয়া আছে থিটা ইকুয়াল টু 115 ডিগ্ৰী r ইকুয়াল টু 25 সেন্টিমিটার এটো উলিয়া লইতে আমি লাইনটো লিখি দিম এতে এনেকুৱা হলিটো একেবাৰে সহজ খালি পূৰণখিনি অলপ ডাঙৰ পূৰণ হ'ব পাৰে কিন্তু একেবাৰে সহজ একে দুডাল ওয়াইপাৰ প্ৰতিটো ঘূৰণত হোৱা মুঠ অংশৰ কালে প্ৰতিটো ঘূৰণত হোৱা মুঠ অংশৰ কালি এটা আমি আমাৰ প্ৰতিটো ঘূৰণ বুলি কওঁতে কেইডাল ওয়াইপাৰ আছিল দুডাল ওয়াইপাৰ আছিল দুই পূৰণ থিটা বাই 360 ডিগ্ৰী পাই r স্কয়ার থিটা বাই 360 ডিগ্ৰী পাই r স্কয়ার the 2 whole into থিটা মান কিমান আছে আমাৰ 115 ডিগ্ৰী 360 ডিগ্ৰী পাই মান কিবা দিয়া আছে না একো দিয়া নাই গতে 22/7 r মান কিমান আছে 25 into 25 পাবল পিছত লিখিবা নেকি তুমি ওবা তুমি পিছত লিখিবা নেকি এর মান কাটাকাটি যাব 5 এর 5 2 গুণ 10 5 3 গুণ 15 তাৰপিছত 5 এর 5 7 গুণ 35 5 2 গুণ 10 2 এর 36 2 36 গুণ 72 তাৰপিছত 2 এর আকৌ 2 11 গুণ 22 2 18 গুণ 37 পানি দিয়া আমাৰ কি আছে 18 পূৰণ 7 তলত ওপৰত আছে 11 25 25 হয়নে 18 7 গুণ কিমান 8 গুণ 56 হাতে গেল 5 7 গুণ 7 7 বছে 12 25 25 গুণ 625 625 আৰু 11 পূৰণ কৰিলে 625 625 5 5 2 7 6 8 7 5 সেন্টিমিটার স্কয়ার এখানে বুঝি পাইছা নাই এখানে সূত্রটোত এতে দুইটো বুঝি পাইছা নহয় কেইডাল ওয়াইপার আছিল দুডাল সেখানে দুইটো হইল বাকি বৃত্তকলৰ কালি কারণ যেতিয়া আমাৰ সাফা কৰে ধৰ এডাল যদি বস্তু এটা সাফা কৰে সেই এনেকুৱা সিস্টেমত করব না এই সিস্টেমত করব না নহয় সেইটো গতিকে এখানে আমি হৰণ কৰিব লাগিব ঠিক আছে ইয়াত এতে আমাৰ এটা বস্তু ৰৈ গৈছে 23 টো দি দিবৰ কাৰণে রয়ে গেছি 23 তুমি ইয়াত লিখা লিখি থাকা 23 টো রয়ে গেছে গতিকে 23 into 6875 23 5 3 গুণ 15 5 হাতে গেল 1 7 3 21 1 22 2 2 24 26 6 হাতে গেল 2 18 20 5 2 10 0 হাতে গেলে 14 15 5 16 17 7 হাতে গেলে 12
13 2 6 বছে 11 কাটি গেলে 7 8 বাস ইমান এইখিনি কৈ লোৱাচোন আমি মুচিব লাগিব এতিয়া চোৱা পূৰণ কৰি আমি কিমান পালো এইটো পূৰণ কৰি 158125 158125 by 126 সেন্টিমিটাৰ স্কয়াৰ ইয়াক হৰণ কৰি দিলো দিব পাৰি নেদলেও কোনো কথা নাই হৰণ কৰি দিলে ভাল বাৰু হৰণ কৰি ল'বা তোমালোকে এইখিনি এতিয়া নেক্সট আমাৰ 12 নম্বৰটো চোৱা 12 নম্বৰটো কি আছে পানীত থকা শিলবোৰৰ বাবে জাহাজবোৰক সতৰ্ক কৰি দিবলৈ এটা লাইট হাউচে ৰঙা বৰণীয়া পোহৰ 16.5 কিলোমিটাৰ দূৰত্বলৈ 80 ডিগ্ৰী কোণৰ এটা বৃত্তকলাৰ ওপৰত বিয়পায় মানে সাগৰত যে লাইট হাউচ থাকে মানে কি তলত শিল থাকে না ডাঙৰ ডাঙৰ জাহাজবিলাকক সতৰ্ক কৰি দিবৰ কাৰণে লাইট হাউচ থাকে সেই লাইট হাউচটোৰ 16 এটা বিন্দুৰ পৰা যদি আমাৰ 20 কিলোমিটাৰ যায় 30 কিলোমিটাৰ যায় সেটোক আমি কি বুলি কম ব্যাসাৰ্ধ কাৰণ পইণ্টৰ পৰা যাওঁতো আমি যেটা সাৰ্কেল কৰো সদায় পইণ্টৰ পৰা যাওঁতো ব্যাসাৰ্ধ হয় না নহয় ব্যাসাৰ্ধ গতিকে এতে লাইট হাউচটোৰ পৰা কি যিমান দূৰত্বলৈ লাইটটো গেছি সেইটো হ'ব আমাৰ আৰৰ মান r = 16.5 কিলোমিটাৰ তাৰে পিছত সি কিমান ডিগ্ৰী কোণত আছে 80 ডিগ্ৰী কোণত আছে 80 ডিগ্ৰী কোণত 80 ডিগ্ৰী এইটো বস্তু বুজি পাইছা দিয়া থাকা এনে এটো যে r হ'ব সেইটো কথা গম পাইছা না নাই তাৰ মানে এটা লাইট হাউচটো এটা পইণ্ট সেই পইণ্টৰ পৰা যদি আমি এটা লাইন আমাক ঘুৰে যদি গোটেই ঘুৰে সি বৃত্ত হৈ যাব গতিকে এই যে বিন্দুটোৰ পৰা আধা গেলি গেল সেইটো হ'ব ব্যাসাৰ্ধ এতেকে জাহাজবোৰক সতৰ্ক কৰি দিয়া অংশৰ কালি এতেকে জাহাজবোৰক সতৰ্ক কৰি দিয়া অংশৰ কালি দেখে জাহাজবোৰক সতৰ্ক কৰি দিয়া অংশৰ কালি কিমান হ'ব আমাৰ সূত্ৰ ফৰ্মুলা সেইটো আমাৰ θ বাই 360 ডিগ্ৰী বাই r স্কয়াৰ থিটাৰ মান থাকিল আমাৰ 80 ডিগ্ৰী এটা পাইৰ মান কিবা দিয়া আছে নেকি আমাক দিয়াই আছে 3.14 আৰৰ মান হল এটা 0 0 আমাৰ কাটা গেল 4 2 8 4 9 গুণ 37 3 3 গুণ 9 3 5 গুণ 15 3 5 গুণ 15 3 দিয়ে টুকু যাব 3 5 গুণ 15 3 5 গুণ 15 2 পূৰণ 3.14 5.5 4 দুগুণ 8 3 দুগুণ 6 55 গুণ কিমান হ'ব ন আমাৰ 3025 কিবা সেনেকুৱা মান হ'ব then 3025 মানে 30.25 তাৰে পিছত তালত আকৌ কিমান আহিল 628 40 শূন্য হাতে গেল 4 20 শূন্য হাতে গেল 2 24 5 দুগুণ 10 শূন্য হাতে গেলে 4 5 3 দুগুণ 6 6 5 গুণ 30 শূন্য হাতে গেল 3 15 5 হাতে গেল 1 0 18 5 9 8 9
ওৱান এটা পইণ্ট কেইটাৰ আগত হ'ব 4টাৰ আগত 189.97 বৰ্গ কিলোমিটাৰ কিমান কিলোমিটাৰ 189.97 বৰ্গ কিলোমিটাৰ কিমান ডাঙৰ এলেকা এটা আমাক সতৰ্ক কৰি দিয়ে কাৰণ বহুত জাহাজী ডুবি যায় এই তলত শিলত খুন্দা লাগি কিনে ডুবে বা বৰফত সেইদিনাখন সতৰ্ক কৰি দিবৰ কাৰণে লাইট হাউচ থাকে এবার নেক্সট আমি 13 নম্বরটো কি আছে তেরো নম্বরটো হল এটা ডায়াগ্রাম দিয়ে আছে আমাক ডায়াগ্রামটোত তাৰ মানে 6টা সমান নকশা আছে কাপোৰত ধৰা হল হেৰি কৰিছে আৰু কাপোৰত ফুল তুলব কাপোৰত ফুল তুলি এনেকে ডিজাইন কৰি এনেকে এইখিনি দিছি এনেকে দিছি আৰু এটা সেইটো দিয়াৰ পিছত আমাকে 6টা সমান নকশা আছে গোটাইটা সমান কিন্তু এই গোটাইগুলা সমান যদি কভাৰটোৰ ব্যাসাৰ্ধ 8 সেন্টিমিটার হয় মানে ইয়াৰ পৰা ইয়ালৈকে যদি আমার 28 হয় তেন্তে প্ৰতি বর্গ সেন্টিমিটাৰত 0.35 টকা হাৰত নকশাবোৰ তৈয়াৰ কৰিবলৈ খৰচা কিমান হ'ব তাৰমানে এইখিনি ধৰ এটা ভাগ খৰচা কৰোতে আমি কিমান উলাব লাগে টোটাল খিনি আমি উলাব লাগিব প্ৰথমতে আমি কি উলাম প্ৰথমতে আমি উলাম এটা বৃত্তখণ্ডৰ কালি প্ৰথমতে আমি এটা বৃত্তখণ্ডৰ কালি উলাম সেইটো উলোৱাৰ পিছত এই 6টা নকশা আছে নাই 6 দি কি কৰিম পূৰণ কৰিম 6 দি পূৰণ কৰাৰ পিছত যেটো পাম আমি এলত পূৰণ কৰি দিম 0.35 টকাৰ লগত পূৰণ কৰি দিম এতিয়া পিছে আমাৰ থিতাটো কিমান হ'ব কোনটো কিমান হ'ব এতে ইয়াৰ বৃত্তকলাটো উলাব লাগিল এটো উলাব লাগিল প্ৰথমে যেটো বৃত্তকলাটো উলাব লাগিল বৃত্তকলাৰ পিছত আকৌ ত্ৰিভুজৰ কালি উলাব লাগিল গতে এই এংগলটো কিমান হ'ব এংগলটো কিমান হ'ব এটো কোৱা ইয়াত 6টা সমান ভাগ কৰিছি নে নাই 6টা সমান ভাগ কৰিলে 360 6 দি 60 ডিগ্ৰী r is equal to 28 সেন্টিমিটার আছে না সেন্টিমিটার থেকে OAP বৃত্তকলার কালি theta by 360 degree pi r square theta মান কিমান হ'ব 60 360 pi r মান দিয়া আছে না নাই 22/7 হ'ব পিছে r ৰ মান হল 28 into 28 6 6 গুণ 37 7 4 গুণ 28 2 11 গুণ 22 2 3 গুণ 6 what কিবা রোল নেকি নে দে 4 পুরান 28 11 4 গুণ 44 আর 28 8 4 গুণ 32 14 হাতে গেল 3 35 7 গুণ 8 7 গুণ 8 1232 সেন্টিমিটার স্কয়ার 3 4 340 গুণ 120 340 গুণ 120 32 কিমান হ'ব এইটো 3 4 গুণ 12 3 গুণ 3 3 9 গুণ 30 2 রোল 20 3 6 গুণ 18 3 6 গুণ এনেকৈ ওলাই থাকিব নে নহয় আমি লাষ্টতো আমি এটা কাম কৰিব পাৰো 410.67 সেন্টিমিটার স্কয়ার এটো উলাই ললো
আমি এইটো বৃত্তকলাটো উলিয়ালো এতিয়া আমি ত্ৰিভুজৰ কালি ওলাম তাৰপিছত মাইনাছ কৰি দিম হয়নে নহয় পাতি লওঁ এতিয়া আমি বৃত্তকাল কলটোৰ কালি উলিয়ালো হয়নে নহয় এতিয়া আমি কি কৰিব লাগিব ত্ৰিভুজৰ কালি উলিয়াব লাগিল ত্ৰিভুজৰ কালি বুলি কওঁতে এইটো কিমান ডিগ্ৰী থাকিল 60 ডিগ্ৰী গতিকে 60 ডিগ্ৰী হলে সি কোনটো ত্ৰিভুজ হ'ব যদি আমাৰ 60 ডিগ্ৰী হয় ত্ৰিভুজটোৰ নাম কি হ'ব ইয়াতেতো প্ৰতিটো কোণে 60 হ'ব তেতিয়া হয়নে নহয় কি হ'ব সমবাহু ত্ৰিভুজ হ'ব এইটো কি ত্ৰিভুজ সমবাহু ত্ৰিভুজ ত্ৰিভুজ এ ও বিৰ কালি ইয়াতে এটা বস্তু মনত ৰাখবা এইটো মই আগতে কৈছো যে যদি 60 ডিগ্ৰী থাকে সমবাহু 90 ডিগ্ৰী থাকিলে সমকোণী সমকোণী হলে আৰু সহজ হাফ ইনটু ভূমিপূৰণ উন্নতি 90 আৰু 60 বাহিৰে যিয়ে নাথাকক ইয়াতে সেইটো হ'ল সমদ্বিবাহু ত্ৰিভুজ এ ও বিৰ কালি √3/4 এ স্কোয়ার √3 মান দিয়া আছে আমাৰ কিমান 1.7 এটা কুৱেশ্যনটোতে দিয়া আছে 1.7 এর মান হল 28 ইনটু 28 4 7 গুণ 28 1.7 8 7 গুণ 56 6 হাতে গেল 5 14 14 পাশে 19 196 আৰু 1.7 42 14 হাতে গেল 4 9 7 63 4 67 7 13 6 9 1 13 3 3 এটাৰ আগত দশমিক 333.2 সেন্টিমিটার স্কয়ার এইখিনি কৰিলো হয়নে নহয় এইখিনি কৰাৰ পিছত এতিয়া আমি যেটো বৃত্তখণ্ডটো উলিয়াব লাগে কি কৰিম যেটো আমি এইখিনি উলিয়াব লাগে নে নাই কি কৰিম এতিয়া পিছে ত্ৰিভুজটো মাইনাস এ পি বি বৃত্তখণ্ডৰ কালি ও এ পি বি বৃত্তকলাৰ কালি মাইনাস ত্রিভুজ এ ও বির কালি ও এ পি বির কালি আমি কি পাইছো 410.67 আৰু ত্ৰিভুজ এ ও বিৰ কালি পালো আমি মাইনাস 333.2 0.67 333.2 7 14 গেলি 4 10 3 গেলি 7 10 3 গেলি 7 77.47 সেন্টিমিটার স্কয়ার এটো থাকিল তোমাৰ এটা বৃত্তখণ্ডৰ আমি এটা নক্সাৰ কালি পালো তাৰ মানে যদি এটা নক্সাৰ হয় তেনেহলে আমাৰ ইয়াত কেইটা নক্সা আছে ছয়টা নক্সা আছে এতেকে কভাৰৰ ছয়টা সমান নক্সাৰ কালি নক্সাৰ মুঠ কালি 6 পূৰণ 77.47 7 6 গুণ 42 2 হাতে গেল 4 6 4 গুণ 24 4 28 8 হাতে গেল 2 লাইক দি 7 6 গুণ 42 7 6 গুণ 42 2 হাতে গেল 4 28 হাতে গেল 2 42 44 4 হাতে গেল 4 আরে 46 ইয়াৰ দুটাৰ আগত দশমিক ইমান সেন্টিমিটার স্কয়ার বুঝছেন এইটো পূরণ করত হইছে না 7 গুণ 42 2 হাতে গেল 4 24 28 হাতে গেল 2 44 46 ঠিক আছে
এইখিনি তাৰপিছত আমি কি কৰিম এইবাৰ দামটো উলিয়াব লাগিল হয়নে নহয় এতিয়া আমি যেহেতু টোটেল আমি উলিয়ালো না কালিটো এতিয়া আমাৰ যেটো খৰচ আছে কি আছে প্ৰতি বৰ্গ সেন্টিমিটাৰত 0.35 টকা যেহেতু 1 বর্গ সেন্টিমিটারত খরচ হয় 0.35 টকা এতেকে খরচ হয় 0.35 ইন্টু 464.82 টকা এইটো পূরণ করলে কি পাবো আমি 464.8235 দৌড় শূন্য হাতে গেলে 40 41 সুরে হাতে গেল 4 24 4 হাতে গেল 2 32 2 হাতে গেল 3 20 23 3 দুগুণ 6 8 3 গুণ 24 4 হাতে গেল 2 আর 13 14 4 হাতে গেলে 1 18 19 শূন্য হাতে গেলে 13 শূন্য 8 6 1 4 তার কত দশমিক 162.687 টকা যদি আমি দুটা লিখো 162.69 টকা তাহলে টোটাল ওভারঅল নকশা দিওঁতে আমাৰ কিমান খৰচ হ'ল 162.69 টকা নেক্সট আমাৰ 14 নম্বৰটো এমসিকিউ টাইপ গতিকে হেতু আমাৰ এই ইতেনে এতে লাগি গ'ল 14 নম্বৰটো কি আছে যে আর ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ আৰৰ মান আছে বৰফলাৰ আৰটো পি কোণৰ এটা বৃত্তকলৰ কালি পি কোণৰ থিটাৰ মান কিমান পি এটাকে বৃত্তকলৰ কালি থিটা বাই 360 ডিগ্ৰী পাই আর স্কয়ার এতে থিটার মান আছে পি 360 পাই আর স্কয়ার যেতিয়া অপশন গিটা দিয়া আহে অপশন গিটা এটা বস্তু মন ৰাখিব তাৰে দুটো অপশনত আমাৰ ডাইরেক্ট স্কয়ার নাই 2 পাই আর আছে নাই আমাৰ বৃত্ত কলা বুলি কলি সদায় কি হব পাই আর স্কয়ার তাতে দুইটো কিবা চুক্তিত আহে না এটো পিছৰ কথা কিন্তু আমাৰ স্কয়ারটো লাগবে যিগিটা স্কয়ার নাই সেইগিটা ডাইরেক্ট ক্যান্সেল এ নম্বৰ অপশন আৰু সি নম্বৰ অপশনটো ডাইরেক্ট ক্যান্সেল থাকিল কোনটো বি আৰু ডি টু বি টু হ'ব পাৰে নেকি এইটোতো হ'ব নোৱাৰে কাৰণ ইয়াতে 360 ডিগ্ৰী থাকব লাগে এতে নাই গতে আমাৰ 360 ডিগ্ৰী আছে অপশন কোনটো হ'ব ডি টু কেনেকৈ হ'ব মই কৈ দেও 360 ডিগ্ৰী ইনটু 2 ইনটু 2 পাই আর স্কয়ার এটো মানে বনাই দিছো পূরণ করছে 720 ডিগ্রি 2 পাই আর স্কয়ার ডি নম্বর অপশনটো এটো মানে এটো বুঝি পাইছা না কেনকে হল ঠিক আছে গতিকে আমি নেক্সট নেক্সট চেপ্টাৰ আলোচনা কৰিম আমি নেক্সট ভিডিঅ বিলাকত যে আমাৰ বৃত্ত সম্বন্ধীয় কালিৰ আমি এটা ক্লাছত বাৰু আমি এমসিকিউ আলোচনা কৰিম ঠিক আছে